বৰ্তমান সময়ত সামাজিক মাধ্যমত নিৰিবিলি সৰাফুল ইত্যাদিৰ দৰে গ্ৰন্থ সাংঘাতিক জনপ্ৰিয় আৰু তেনেকুৱা এটা প্ৰেক্ষাপটতেই মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ এনেকুৱা এখন গ্ৰন্থৰ কথা যিখন গ্ৰন্থৰ প্ৰতিটো গল্পই আপোনাৰ মনস্তত্ত্বক জোকাৰি যাব প্ৰতিটো গল্পই সমাজৰ যিকোনো এটা দিশৰ বিষয়ে আপোনাক নতুনকৈ ভাবিবলৈ বাধ্য কৰি তুলিব প্ৰতিটো গল্পই আপোনাক এক উচ্চ পৰ্যায়ৰ কলাত্মবোধৰ আমোদ দিব গ্ৰন্থখনে আজুৰি আনিবলৈ সক্ষম হৈছিল 2022 চনৰ সাহিত্য একাডেমী বঁটা আৰু গ্ৰন্থখন ৰচনা কৰিছিল অসমৰ সাংবাদিকতা জগতৰ পিতামহ স্বৰূপ তথা অসমৰ সাহিত্য জগতৰ এটা উজ্জ্বল নক্ষত্ৰ মনোজ গোস্বামীয়ে আৰু সেই গ্ৰন্থখনৰ নাম হ'ল ভুল সত্য যিখন ভুল সত্য গ্ৰন্থত 17টা গল্প সন্নিবিষ্ট কৰা হৈছে যাৰ প্ৰতিটো গল্পই আপোনাক এটা নতুনত্বৰ আমোদ দিব